Good morning, students. So today I am here to discuss about a new chapter in salesmanship and advertising, and the new chapter is unit number 7, appeal in advertising. So appeal in advertising আমি অসমীয়াত কওঁ বিজ্ঞাপনত আবেদনৰ প্ৰয়োগ. So মানে আমি appeal মানে হৈছে যে আমি কেনেকে এটা approach, how we are like going to approach to the customers regarding the products. So our approach to beleg products karne hoyto beleg hobo pare. So we have to make them what like feeling good towards the any kind of product or services, right? Then appeals, these are actually the communication strategies which are used by the marketing and the advertising professionals to usually grab the attention and to pursue the people to buy or act. So আমি basically appeal to এইটো কাৰণে আমি ইউজ কৰোঁ যাতে আমি যোনখিনি কথা আমি কাষ্টমাৰক কম বা আমি যোনখিনি কথা কাষ্টমাৰক জনাম তেওঁলোকক আমি সেইটো বস্তু জনাই কি কৰিম আমি তেওঁলোকক পাৰচিউট কৰিছোঁ আমি তেওঁলোকৰ এটেনশ্যনটো আমি গ্ৰেব কৰিছোঁ মানে ধৰি ৰাখিছোঁ ঠিক আছে সো আজিকালি বেসিক্যালি যিমান আমি ষ্ট্ৰেটেজিজবিলাক ইউজ কৰোঁ বা আমি কমিউনিকেশ্যন মেথডছবিলাক ইউজ কৰোঁ চবে মাৰ্কেটিঙে হওক বা এডভাৰটাইজিং প্ৰফেশ্যনেলে হওক তেওঁলোকে মানে ধৰি লোৱা নতুন নতুন কিছুমান আপিল লৈ আহে নতুন নতুন তেওঁলোকে কিছুমান এডভাৰটাইজিং স্কিম আনে বা এডভাৰটাইজিং তেওঁলোকে মানে টাইপছবিলাক হৈছে বা আপিলছবিলাক হৈছে মানে বেলেগ বেলেগ ধৰণে তেওঁলোকৰ নিজৰ সেই ষ্ট্ৰেটেজিজবিলাক তেওঁলোকে ফ'ল' কৰে চ' দেট ইজ কি দেট ইজ দ্য আপিল ইন এডভাৰটাইজিং ঠিক আছে সো ক'বলৈ গ'লে আজি এইটো চেপ্টাৰত তোমালোকে ডিফাৰেণ্ট টাইপছ অফ আপিলৰ কথা জানিবলৈ পাবা দেন আমি আপিল কিয় কৰোঁ হোৱাট আৰ দ্য লাইক মেজৰ অবজেক্টছ অফ appealing in the advertising ঠিক আছে so appeal to ক'বলৈ গ'লে it is like one of the important factor to make your product like more famous বা more popular among the customers ঠিক আছে so appeal মানে হৈছে কি যেতিয়া আমি কিবা এটা approach লৈ customer ওচৰত গৈছোঁ বা আমি কিবা এটা এপ্ৰ'চ লৈ কাষ্টমাৰক কিবা এটা নতুন প্ৰডাক্টে হওক বা আমি যিকোনো প্ৰডাক্টছ আমাৰ আগতীয়াকৈ ধৰি লোৱা মানে মাৰ্কেটত আছে বা বজাৰত আছে আমি সেইবিলাকৰ কথা কেনেকৈ তেওঁলোকক জনাইছোঁ বা আমি কেনেকৈ সেইটো এপ্ৰ'চ লৈ গৈছোঁ চ' ইট ইজ চিম্পলি টু পাৰচিউট দ্য পিপল টু বাই ইয়'ৰ প্ৰডাক্ট right so like the most common appeals in advertising is like different types of appeals are there in case of advertising so প্ৰথমটো হৈছে adventure appeal adventure মানে হৈছে কি আমি মানুহবিলাকক কি কৰিব লাগিব এটা মানে ধৰি লোৱা কিছুমান একশ্যন এটা ফিলিং আনিব লাগিব বা তেওঁলোকক আমি এক্সাইটমেণ্ট ফিলিংটো আনিব লাগিব বা তেওঁলোকৰ সেই এডভেঞ্চাৰাছ যোনটো এটা থাকে ন চ' সেই এডভেঞ্চাৰাছ আমি তেওঁলোকৰ সেই চেন্সটো আনিব লাগিব চ' ইট ইজ আ কাইণ্ড অফ আপিল উইচ মেক দ্য পিপল to feel excited or to feel like action বা এডভেঞ্চাৰ তেওঁলোকৰ সেই ফিলিংটো আহে যেতিয়া তেওঁলোকে প্ৰডাক্ট এটাৰ এডভাৰটাইজমেণ্ট দেখে যেনেকৈ ফৰ এক্সাম্পল মাউণ্টেইন ডিউৰ হয়তো এডভাৰটাইজমেণ্ট তোমালোকে চবেই দেখিছা তাত আমাৰ মানে তেওঁলোকে এডভাৰটাইজমেণ্টবিলাক কেনেকৈ বনায় যে ডৰ কে আগে জিত হে দে ইউজ টু they used to sell the product by using that tagline डर के आगे जीत है মানে কি মাউণ্টেইন ডিউ তোমালোকে খালে ধৰি লোৱা মানে কি আৰু ভয় নকৰিবা বা তোমালোকে আগবাঢ়িব পাৰিবা চ' দেট ইজ আ কাইণ্ড অফ what এডভেঞ্চাৰাছ ফিলিং চ' আমাক সেই এডভেঞ্চাৰাছ ফিলিংটো আমি যেতিয়া দিওঁ সেই এপিলটো আমি কি বুলি কওঁ এডভেঞ্চাৰ এপিল বুলি কওঁ ঠিক আছে চ' এইটো এটা one of the common type in advertising nowadays so secondly we can say that second one is brand appeal মানে ব্ৰেণ্ড মানে কি আমি যিকোনো বস্তুৰ এটা ধৰি লওক কোম্পানী এটাৰ তেওঁলোকে ব্ৰেণ্ড বেলেগ বেলেগ ব্ৰেণ্ড হ'ব পাৰে যেনেকৈ এডিডাছ আছে ৰিবক আছে ঠিক আছে ৰেমণ্ডছ আছে তোমালোকৰ সব লাইক ডিফাৰেণ্ট টাইপছ অফ ব্ৰেণ্ডছ আৰ এভেইলেবল ইন দ্য মাৰ্কেট চ' এইটো আমি বেচিকেলি কিয় কাৰণে কৰোঁ বিকজ টু মেক দ্য পিপল মোৰ ব্ৰেণ্ড কনচিয়াছ এণ্ড টু মেক দ্য পিপল বাই দ্য প্ৰডাক্ট বিকজ এইটো ব্ৰেণ্ডটোৱে কি কৰে ব্ৰেণ্ডটো এটা তোমালোকৰ মানে প্ৰাউড ফিলিং এটা আনিব পাৰে among the customers বা among the people in the market right চ' ব্ৰেণ্ড এপিলটো হৈছে কি আমি ব্ৰেণ্ডটোৰ লগত কেনেকৈ আমি ধৰি লওক মানুহবিলাকক এছ'চিয়েট কৰিব পাৰোঁ আমি তেওঁলোকক কেনেকৈ ৰিলেট কৰিব পাৰোঁ ঠিক আছে আজিকালি প্ৰায়খিনি মানুহে হয়তো অলপ ব্ৰেণ্ড কনচিয়াছ হৈছে বিকজ লাইক দ্য পাৰ্চেজিং পাৱাৰ অফ দি পিপল নাও হেভ বিকাম ইনক্ৰিজিং ৰাইট চ' চবেই আজিকালি বেছিভাগে মানুহে ধৰি লওক চাকৰি কৰে বা তেওঁলোকে জব কৰে কিবা এটা তেওঁলোকৰ ইনকাম আছে চ' অবভিয়াছলি তেওঁলোকে অলপ দামী বস্তু এটাই কিনিবলৈ যাব চ' ব্ৰেণ্ডেড মানে হৈছে কি আমি ভাল এটা বস্তু মানে এটা ভাল দামত যদি আমি কিনিছোঁ আমি অলপ ব্ৰেণ্ড কনচিয়াছ হৈ যাওঁ
ঠিক আছে সো বেসিক্যালি ইট ইজ আ কাইন্ড অফ ওয়াট ব্র্যান্ড আপিল যেটা আমি ব্র্যান্ডটোৰ লগত বেছিকে আমি মানুহবিলাকক কিছুমান আপিল কৰিবলৈ গৈছো বা ব্ৰ্যান্ডটোৰ ওপৰত আমি বেছিকে ফোকাস কৰি মানুহবিলাকক সেই বস্তুটোৰ কথা জনাইছো অবভিয়াসলি মানুহটোৱে ভাবিব যে আমি যদি ব্ৰ্যান্ডেড বস্তু এটা লওঁ অবভিয়াসলি ইট উইল গো ফৰ আ লংগাৰ পিৰিয়ড অফ টাইম উই ক্যান ইউজ ইট ফৰ আ লংগাৰ পিৰিয়ড অফ টাইম যদি আমি ব্ৰ্যান্ডেড বস্তু আমি ইউজ কৰো মানে আমি অলপ দীঘলীয়া সময়লৈকে হয়তো আমি ইউজ কৰিব পাৰো বা আমাৰ অলপ দীঘলীয়া সময়লৈকে এই বস্তুটো মানে তোমাৰ কি বুলি কয় ইউজ কৰিব পৰা হ'ব সো দ্যাট ইজ আ কাইন্ড অফ what brand appeal right then third আমাৰ আহিলে endorsement appeal মানে কি it is a kind of appeal to people by using a celebrity they are admiring or recognize মানে endorsement appeal to হৈছে আমি celebrity face কেনেকে ইউজ কৰিম how we are going to use a celebrity face or a famous personality's face to promote our products among the audience so endorsement মানে বেলেগ বেলেগ ধৰণৰ endorsement আমাৰ থাকিব পাৰে বা বেলেগ বেলেগ celebrity বা বেলেগ বেলেগ আমাৰ ধৰিলোৱা কিছুমান actors বিলাকে cricketers বিলাকে ধৰিলোৱা বেলেগ বেলেগ আমাৰ ধেৰ ad বিলাক কৰি থাকে শাহৰুখ খানে কৰিব পাৰে ঠিক আছে কিছুমান soap company কাৰণে বা কিছুমান shampoo কাৰণে কৰে ঠিক আছে যেনেকৈ আমাৰ বিৰাট কোহলি আছে then anushka sharma আছে so like different celebrities are available for different brands so যিমানে বেছি পপুলাৰ ফেস হ'ব তেওঁলোকৰ ব্ৰ্যান্ডটো হিমানে বেছি কি হ'ব পপুলাৰ হ'ব হিমানে বেছি ফেমাস হ'ব so like it is a kind of celebrity endorsement so celebrity endorsement মানে আমি celebrity face এটা লৈ আমি কেনেকে নিজৰ বস্তুটো কি কৰিছো মানুহৰ আগত আমি আনিছো ঠিক আছে বা আমি কাস্টমাৰৰ আগত কেনেকে popular কৰিব খুজিছো that is a kind of what endorsement appeal right so next আমাৰ point number 4 is what fear appeal fear appeal মানে it is specifically appeals to a person's fear in order to encourage them to act or buy so fear appeal মানে আমি এটো নহয় যে তেওঁলোকক আমি ভয় খুৱাইছো হেটো নহয় আমি এনেকুৱাকে দেখাব লাগিব যে এটো বস্তু যদি কিনে বা এটো সার্ভিস যদি আপোনালোকে ইউজ কৰে then like you will be safe right so যেনেকৈ আমাৰ ইনস্যুৰেন্স কোম্পানী বিলাকে তেওঁলোকে কিবা এটা ধৰিলোৱা মানে ইনসিডেন্ট এটা দেখালে কিবা এটা ষ্টৰী এটা দেখালে then সেই এটো তেওঁলোকে দেখালে যে যদি আপোনালোকে ধৰিলোৱা গাড়ী এখনে ইনস্যুৰেন্স কৰা নাই যদি আপোনালোকৰ গাড়ীখন এক্সিডেন্ট হৈছে then you will not get the claim but যদি আপোনালোকৰ গাড়ীখন এক্সিডেন্ট হৈও যদি আপোনালোকে ইনস্যুৰেন্সটো পাইছে then you will get the claim right so ইনস্যুৰেন্স যদি আমাৰ থাকিব মানে কি হ'ব আমি ক্লেম এটা পাম so হেতু আমাৰ এটা টাইপ অফ ফিয়াৰ আপিল মানে মানুহখিনিৰ মাজত আমি এই বস্তুটো মানে ক'ব লাগিব যে যদি আপোনালোকে এটো বস্তু নিকিনে then এনেকুৱা হ'ব পাৰে বা এনেকুৱা ইন ফিউচাৰ হয়তো আপোনালোকে কিছুমান সাৰ্কামস্টান্সেস ফেস কৰিব পাৰে বা you will face some kind of difficulties if you are not going to buy that or like use that service so that is a kind of what fear appeal right so তেনেকে ধৰণৰ আমাৰ বেলেগ বেলেগ ধেৰ সার্ভিস থাকে বা আমাৰ প্ৰডাক্টস থাকে ঠিক আছে যেনেকৈ তোমালকে ধৰিলোৱা কিছুমান এটা অল আউট অল আউট টো আমাৰ কি হয় একচুয়ালি it is a kind of what মানে product which is used to like used to protect from the mosquitoes আমি মানে মহৰ পৰা বাচিবৰ কাৰণে আমি অল আউট বা আমাৰ গুড নাইট হেবিলাক বস্তু আমি ইউজ কৰো বা তেনেকুৱা আমি মস্কিটো ৰেপেলেন্টস বিলাক আমি ইউজ কৰো সো হেবিলাকো হৈছে কিছুমান ধৰণৰ কি ফিয়াৰ আপিল মানে এনেকুৱা ধৰণে আমি আপিল কৰিব লাগিব যাতে কাস্টমাৰ জনে এটো বস্তু কিনি আমাৰ মানে প্ৰডাক্টটো কিনি হেবিলাক বস্তুৰ পৰা বাচি থাকিব পাৰে মানে এটা হেলদি ৱেত তেওঁলোকে নিজৰ লাইফটো সাৰ্ভাইভ কৰিব পাৰে বা তেওঁলোকে হেলদি টাইপত তেওঁলোকে নিজৰ লাইফটো মানে কি হয় জিয়াব পাৰে সো তেনেকুৱা ধৰণৰ আমি কিছুমান ফিয়াৰ আপিল বিলাকো কৰো ইন কেস অফ দি এডভাৰটাইজিং আপিল ৰাইট সো নেক্সট আছে আমাৰ humor মানে appeal মানে হৈছে যে আমি কিছুমান মানুহবিলাকৰ লাইক some people they are usually like to laugh বা তেওঁলোকে অলপ মানে কিছুমান এডভাৰটাইজমেন্ট বিলাক যদি অলপ তোমালকে ধেমালিকে ক'বলৈ চেষ্টা কৰিছে বা তোমালকে অলপ মানে ধৰিলোৱা কিছুমান তাত হিউমাৰাস আপিল এটা আনিছা বা অলপ ধৰিলোৱা কিছুমান মানে সাসপেন্স তাত ৰাখিছা ঠিক আছে হেবিলাক মানুহবিলাকেও মানে তেনেকুৱা ধৰণৰ এড বিলাক চাই মানুহবিলাকে কি হয় ভাল পায় বা তেওঁলোকে সেই সেন্স অফ হিউমাৰাসটো যাৰ থাকে বা যোনবিলাক মানুহে তেনেকুৱা বিলাক অলপ মানে আপিলটো যদি বিচাৰে তেনেকুৱা ধৰণৰ প্ৰডাক্টস বিলাকো আমাৰ খুবেই সেল হয় সো আমি তেনেকুৱা ধৰণৰ কিছুমান গুডস বিলাক আমি কি কৰিব লাগিব সেল কৰিব লাগিব যাতে মানুহবিলাকে হেবিলাক চাই ভাল পায় ঠিক আছে
Next আমাৰ আহিলে music appeal. Music appeal মানে কি? It is a kind of appeal which makes a person's which appealing a person's taste in sounds and music. মানে music মানে তোমালোকে হয়তো গম পাইছাই যে music মানে হৈছে কি আমি কিছুমান ধৰি লোৱা music related বস্তু আমি কি কৰিছো চেল কৰিছো বা আমি কাস্টমাৰৰ আগত আমি আনিছো বা মাৰ্কেটত আমি নতুনকৈ লঞ্চ কৰিছো যেনেকৈ আমাৰ হেডফোনছ বিলাক থাকিব পাৰে বেলেগ বেলেগ কোম্পানীৰ বেলেগ বেলেগ আমাৰ হেডফোনছ থাকে ঠিক আছে সোনিৰ আছে বা বেলেগ আমাৰ কিছুমান ধৰি লোৱা কি বুলি কয় বহুত আছে আমাৰ সোনি আছে সোনিটো আমাৰ এটা ওৱান অফ দ্য গুড হেডফোনছ এভেইলেবল ইন দ্য মাৰ্কেট ঠিক আছে দেন আমাৰ কিছুমান মিউজিক আজিকালি এপছ বিলাক আহিছে ঠিক আছে যেনেকৈ স্পটিফাই মিউজিক এপ জিঅ' সাৱন চ' দিজ আৰ সাম অফ দ্য এপছ ফৰ প্লেয়িং দ্য মিউজিক ৰাইট চ' সেইবিলাক কিছুমান আমাৰ আপিলছবিলাক ইউজ হয় টু মেক ইয়'ৰ মিউজিক আপিল হা বা আপিলটো এনেকুৱা হ'ব লাগিব যে যোনবিলাক মানুহে ধৰি লওক কিছুমান গান শুনি ভাল পায় বা মিউজিকৰ লগত ৰিলেটেড কিছুমান ইনষ্ট্ৰুমেণ্টছ তেওঁলোকে ইউজ কৰি ভাল পায় সেইটো আমি মিউজিক আপিল বুলি কওঁ ঠিক আছে নেক্সট আমাৰ আহিলে ইম'চনেল আপিল ঠিক আছে চ' ইম'চনেল আপিল মানে হৈছে যেতিয়া আমি কিছুমান কাষ্টমাৰক ধৰি লোৱা কিছুমান আমি অলপ লাইক উই আৰ ট্ৰাইং টু মেক আ কনজিউমাৰ ফিল ছেড or you can say to feel proud, to feel nostalgic, etc. And easily they can encourage them to buy or donate. আমি কিছুমান মানুহক এনেকুৱা কিছুমান চিটুৱেশ্যন আমি দেখাব পাৰোঁ বা এনেকুৱা চিটুৱেশ্যন আমি কিছুমান ধৰি লোৱা শ্ব' কৰিব পাৰোঁ ইন আৱাৰ এডভাৰটাইজমেণ্ট তেওঁলোকে ইম'চনেলি হৈ কি কৰিব লাগিব তেওঁলোকে ডনেট কৰিব লাগিব তেওঁলোকে হয়তো সেই বস্তুটো কিনি কিবা এটা ধৰি লোৱা কণ্ট্ৰিবিউট কৰিছে টুৱাৰ্ডছ দ্য ছ'চাইটি এতিয়া যিহেতু আমাৰ মানে লকডাউন পিৰিয়ড চলি আছে মানুহবিলাকক কিছুমান ধৰি লোৱা অৰ্গেনাইজেশ্যনছবিলাকে দে ইউজ টু লাইক ৰিকুৱেষ্ট দি পিপল টু কণ্ট্ৰিবিউট টুৱাৰ্ডছ দ্য নেশ্যন হা ফৰ দ্য পুৱাৰ পিপল বা ফৰ দ্য নিডি পিপল চ' আমি সেইবিলাক কি কৰোঁ কিছুমান আমি ইম'চনেল আপিল কৰোঁ থ্ৰু আৱাৰ এডভাৰটাইজমেণ্টছ আমি ডনেশ্যন কৰিবলৈ মানুহবিলাকক কি কৰোঁ আমি ৰিকুৱেষ্ট কৰোঁ বা আমি তেওঁলোকক ধৰি লোৱা কিছুমান এডভাৰটাইজমেণ্ট থ্ৰু দি ক'ব বিচাৰোঁ যে ডনেট কৰিলে হয়তো কাৰোবাৰ কিবা এটা ভালো হ'ব পাৰে ডনেশ্যনটো এনেকুৱা নহয় যে বহুত টকা পইচা দি আমি ডনেট কৰিব পাৰোঁ হয়তো আমি ভাত এসাঁজ কাৰোবাক খোৱালোঁ বা আমি কিবা এটা কিবা যিমান পাৰোঁ নিজৰ কিবা এটা পইচাকে দিলোঁ চ' লাইক তেনেকৈ ধৰণে আমি কিছুমান ডনেশ্যন দিও কিছুমান আমি সেই আপিলটো ধৰি লওক কিছুমান আমি ফুলফিল আমাৰ হৈ যায় আমি যদি সেই এপিলটো কৰিছোঁ বা মানুহবিলাকে যদি ডনেট কৰিছে দেন আৱাৰ লাইক মটিভ উইল বি ফুলফিল হা থ্ৰু দিছ ইম'চনেল আপিল ৰাইট চ' সেইটো আমাৰ ইম'চনেল আপিল আছিলে নেক্সট আছে আমাৰ ৰেচনেল আপিল ৰেচনেল মানে কি আৰু দ্য ইট ইজ আ কাইণ্ড অফ আপিল টু পাৰ্চনছ লজিক এণ্ড টু ইভেলুৱেট দ্য ৰিজনিং মানে কিছুমান প্ৰডাক্টছবিলাক আমি চেল কৰোঁ আমি তাত প্ৰপাৰ লজিক দিব লাগিব যে এইটো কৰিলে কিন্তু এইটো হ'ব আৰু যদি এইটো নিকিনে কিন্তু এনেকুৱা ধৰণৰ হয়তো চিটুৱেশ্যন আৰাইজ হ'ব পাৰে মানে তাত আমি বস্তুটো কি কৰোঁ উই ইউজ টু মেক ইট আৱাৰ এডভাৰটাইজমেণ্ট ভেৰি চিম্পল আমি চিম্পলি নিজৰ সেই বস্তুখিনি যোনটো ক'ব বিচাৰিছোঁ আমি সেইটো ক'ব বিচাৰিছোঁ বা আমি সেইটো ক'ব খোজোঁ যে এনেকুৱা হ'লে কিন্তু এনেকুৱা হ'ব পাৰে বা এইটো নহ'লে কিন্তু এনেকুৱা হৈ যাব পাৰে চ' আমি চিম্পলি নিজৰ বস্তুটো বুজাব খুজিছোঁ বা আমি লজিকেলি কিছুমান বস্তুটো কি হয় মানুহবিলাকৰ আগত আমি আনিব খুজিছোঁ ঠিক আছে চ' দিছ ইজ আ কাইণ্ড অফ ৰেচনেল আপিল তাত মানুহবিলাকে কোনো ধৰণৰ ধৰি লোৱা কিছুমান এক্সট্ৰা তাত এফৰ্ট কৰা নাই কিছুমান এডভাৰটাইজাৰ্ছবিলাকে এক্সট্ৰা একো তাত শ্ব' কৰা নাই মানে যোনটো হয় সেইটোৱে দেখাব লাগে হোৱাট ইজ দ্য ৰিয়েলিটি ইন দ্য এডভাৰটাইজমেণ্ট চ' সেইটো বস্তু আমি ৰিয়েলি যোনটো হয় আমি সেইটোৱে দেখাইছোঁ ঠিক আছে তাত আমি কোনো ধৰণৰ ধৰি লোৱা এক্সট্ৰা কিছুমান আমি বহুত বেছি তাত কথা কোৱা নাই বহুত বেছি আমি তাত প্ৰমিছেছ কিছুমান কৰা নাই হা বা বহুত বেছি আমি তাত মানুহবিলাক কিছুমান সপোন নাই দেখুওৱা যে এনেকুৱা হ'লে এনেকুৱা হৈ যাব এতিয়া আজিকালি ধৰি লোৱা কিছুমান থাকে ন যে ফেয়াৰনেছ ক্ৰীমবিলাক যোনবিলাক আমাৰ থাকে চ' পাৰ্টিকুলাৰলি ফেয়াৰনেছ ক্ৰীমবিলাক কি হয় যে তোমালোকে দুদিন লগালে তোমালোকে লাইক ইউ উইল গ' ফৰ আ ব্ৰাইট স্কিন হা তোমালোকে বগা হ'বা বা এইটো হ'বা চ' লাইক তেনেকুৱা টাইপৰ কোনো ধৰণৰ আমি ফেক প্ৰমিছেছ আমি নকৰোঁ চ' আমি সেইটো চাব লাগিব যে আমি লজিকেলি কিছুমান বস্তুটো কি কৰিব লাগিব কাষ্টমাৰৰ আগত আমি ক'ব লাগিব বা কাষ্টমাৰবিলাকক আমি বুজাব লাগিব চ' দিছ ইজ আ কাইণ্ড অফ ৱাট ৰেচনেল আপিল দেন নেক্সট আমাৰ আহিলে স্কেয়াৰচিটি আপিল মানে কি ইট appeals to the people by making them feel that something will run out soon and it is about to end মানে আমি এনেকুৱাকৈ কাষ্টমাৰক নিজৰ প্ৰডাক্টটোৰ কথা ক'ব লাগিব যে যদিহে আপোনালোকে মানে প্ৰডাক্টটো সোনকালে নিকিনে বা ছাৰ্ভিচটো যদি সোনকালে ধৰি লোৱা ইউজ নকৰে ঠিক আছে বা আপোনালোকে যদি নলয় দেন কি হ'ব তোমালোকৰ সেই ষ্টকটো হয়তো নাইকিয়া হৈ যাব পাৰে ঠিক আছে ষ্টকটো আমি মানে নাইকিয়া হৈ যাব বুলি বা এটা লিমিটেড টাইমৰ কাৰণেহে আছে বুলি আমি তেওঁলোকক কি হয় জনাম চ' দিছ ইজ আ কাইণ্ড অফ ৱাট স্কেয়াৰচিটি আপিল চ' স্কেয়াৰচিটি আপিল ফৰ এক্সাম্পল হ'ব পাৰে যে আমি যেনেকৈ কওঁ হাৰি আপ there is only limited offer so for it is a kind of for any particular product or service
ঠিক আছে যে সোনকালে কৰক হয়তো এইটো অফাৰ ইমান দিনলৈকেহে আছে বা এইটো অফাৰ এসপ্তাহলৈকেহে আছে ঠিক আছে কিছুমান ধৰি লোৱা দোকানত তোমালোকে ডিছকাউণ্ট দেখা মানে দেখিবলৈ পোৱা চাগে 30% ডিছকাউণ্ট 40% ডিছকাউণ্ট বাট অবভিয়াছলি গোটেই ইয়াৰলিটো তেওঁলোকে গোটেই ডিছকাউণ্টটো দি নাথাকে হা চ' তেওঁলোকে কিছুমান লিমিটেড টাইমৰ কাৰণে দিয়ে হয়তো কিছুমান ফেষ্টিভ ছিজনত দিয়ে দিৱালীত দিব পাৰে নিউ ইয়েৰ দিব পাৰে বা কিছুমান বিহু অকেজনত দিব পাৰে ঠিক আছে বা আমাৰ ধৰি লোৱা কিছুমান বেলেগ ফেষ্টিভেলছ বা ইভেণ্টছবিলাকৰ কাৰণে তেওঁলোকে দে অনলি প্ৰভাইড ফৰ আ লিমিটেড পিৰিয়ড অফ টাইম চ' দেট ইজ কি দেট ইজ আ কাইণ্ড অফ স্কেৰচিটি আপিল যদি আমি সেইটো টাইমৰ ভিতৰত যদি আমি নিকিনো দেন অবভিয়াছলি আমাৰ অফাৰটো কি হ'ব গুচি যাব চ' সেইটো হৈছে কি আমাৰ স্কেৰচিটি আপিল চ' লাইক দিজ আৰ চাম অফ দ্য টাইপছ অফ আপিল ইন দ্য এডভাৰটাইজিং মিডিয়া ঠিক আছে চ' এডভাৰটাইজিং কৰোঁতে আমি এইবিলাক আপিলৰ কথা আমি চাই ল'ব লাগিব যে আমাৰ মেইন পাৰ্পাছটো কি বাট উই আৰ গোইং টু লাইক চেল টুৱাৰ্ডছ দ্য কাষ্টমাৰ্ছ টুৱাৰ্ডছ দ্য অডিয়েঞ্চ চ' আমাৰ আপিল প্ৰডাক্টৰ লগত হয়তো চব আপিলবিলাক বেলেগ বেলেগো হ'ব পাৰে ঠিক আছে চ' তেনেকৈ ধৰণে আমি বস্তু কিছুমান মানুহবিলাকৰ আগত আমি কি কৰিব লাগিব আনিব লাগিব ঠিক আছে চ' দিজ আৰ দ্য ৱৰ্ড আপিলছ ইন দ্য এডভাৰটাইজিং নেক্সট আমাৰ আছে দ্য মেজৰ অবজেক্টিভছ অফ আপিল আমি আপিলটো কিয় ইউজ কৰোঁ বা আমি মানুহবিলাকৰ আগত আবেদনটো কিয় মানে প্ৰয়োগ কৰিব লাগে বা আমি কিয় আনিব লাগে চ' তাৰ মেইন মানে আমাৰ ধৰি লওক কাৰণটো হৈছে প্ৰথমটো কাৰণ চবেই জানাই আগতেও বাৰে বাৰে কৈ আছোঁ যে টু এট্ৰেক্ট দ্য এটেনশ্যন অফ দি কাষ্টমাৰ্ছ আমি যিমান পাৰোঁ কাষ্টমাৰবিলাকক কি কৰিব লাগিব নিজৰ সেই বস্তুটো কিনিবৰ কাৰণে মানে তেওঁলোকক আমি কনভিন্স কৰিব লাগিব আমি তেওঁলোকক বুজাব লাগিব বা আমি তেওঁলোকক মনাব লাগিব যে এইটো বস্তু কিনিলে ইউ উইল গ' ফৰ আ গুড লাইক কি বুলি কয় কণ্ট্ৰেক্ট বা তোমালোকে এটা ভাল বস্তুৰ কাৰণে যদি যাব বিচাৰিছা এইটো বস্তু কিনিব পাৰা বা আমাৰ পৰা বস্তু কিনিব পাৰা ঠিক আছে চ' সেইটো হৈছে আমি কি প্ৰথমতে আমি তেওঁলোকৰ সেই যিমান পাৰোঁ আমি তেওঁলোকক সেই বস্তুটো মানে নিজৰ প্ৰডাক্টটো ল'বলৈ আমি তেওঁলোকক মানে এট্ৰেক্ট কৰিব পাৰিব লাগিব ঠিক আছে চ' দেট ইজ দ্য ফাৰ্ষ্ট অবজেক্টিভ ছেকেণ্ডলি উই হেভ টু ৰিটেইন অৰ হোল্ড দ্য attention of the old customers as well as the new customers retain মানে হৈছে কি যিমান পাৰোঁ আমি পুৰণা কাষ্টমাৰজক আমি পাহৰি যাব নালাগিব আমি তেওঁলোকৰ কাৰণেও হয়তো আমি কিছুমান ধৰি লোৱা অফাৰ্ছ আমি দিব লাগিব কিছুমান অফাৰ্ছ আমি তেওঁলোকক মানে ধৰি লোৱা কি বুলি কয় প্ৰভাইড কৰিব লাগিব চ' দিজ আৰ দ্য চাম অফ দি আপিলছ যোনটো আমি ধৰি লোৱা ৰিটেইন কৰি ৰাখিব পাৰোঁ বা কাষ্টমাৰ্ছবিলাকক আমি যিমান পাৰোঁ মানে কি হয় ধৰি ৰাখিব পাৰোঁ যিমান কাষ্টমাৰক তোমালোকে ধৰি ৰাখিবা সিমানে কাষ্টমাৰ তোমালোকৰ কোম্পানীটোৰ প্ৰতি বা তোমালোকৰ প্ৰডাক্টটোৰ প্ৰতি কি হ'ব লয়েল হ'ব চ' লয়েলটি ইজ ৰিকুৱাৰ্ড টু গ্ৰেব দ্য এটেনশ্যন অৰ টু হোল্ড ইয়ৰ কাষ্টমাৰ্ছ হা চ' হোল্ড কৰাটো আমাৰ কাৰণে বহুত দৰকাৰী ঠিক আছে তোমালোকে গোটেই মানে প্ৰথমতে তোমালোকে নতুন এটা মাৰ্কেটত ধৰি লোৱা তোমালোকে প্ৰডাক্ট আনিলা বাট তোমালোকে বস্তুটো কি কৰিলা নতুনতে বহুত ভাল লাগিলে মানুহবিলাকৰ বা নতুনতে মানুহবিলাকে খুব পচন্দো কৰিলে তোমালোকে ভাল কোৱালিটি দি আছিলা বাট দেখিছে যে লাহে 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 তোমালোকৰ বস্তুবিলাক কি হৈছে কোৱালিটিটো পুৱাৰ হৈ গৈছে বা কোৱালিটিটো বেয়া হৈ গৈছে দেন অট'মেটিকলি ইউ উইল লাইক লুজ ইয়ৰ কাষ্টমাৰ্ছ তোমালোকে তেতিয়া কি হ'ব কাষ্টমাৰ্ছবিলাক হেৰুৱাই দিব পাৰা কাৰণ কেলৈ তোমালোকৰ কোৱালিটিটো দিনে দিনে কি হৈ গৈছে বেয়া হৈ গৈছে ঠিক আছে চ' এইটো আমি চাব লাগিব যে কোম্পানীৰ যোনবিলাক প্ৰডাক্টছ হয় বা ছাৰ্ভিচেছ হয় মানে তোমালোকে এটা ভাল এটা ষ্টেণ্ডাৰ্ড কোৱালিটি এটা মেইনটেইন কৰিলেহে ইউ কেন ৰিটেইন ইয়ৰ অল্ড কাষ্টমাৰ্ছ এজ ৱেল এজ দ্য নিউ কাষ্টমাৰ্ছ ঠিক আছে চ' দেট ইজ দ্য ইম্পৰ্টেণ্ট ফেক্টৰ ইন কেছ অফ দি আপিল এণ্ড লাষ্ট বাট নট দ্য লিষ্ট ইজ দ্য ডিচিজন টু বাই দ্য গুডছ চ' অট'মেটিকলি তোমালোকে যদি মানুহবিলাকৰ এটেনশ্যন এটা আনিছা তোমালোকে গ্ৰেব কৰিলা এটেনশ্যন তোমালোকে কাষ্টমাৰক হোল্ডো কৰি ৰাখিলা দেন অট'মেটিকলি কি হ'ব তোমালোকৰ বস্তুবিলাক তেওঁলোকে কিনিবলৈ অবভিয়াছলি মন যাবই চ' দে উইল গ' টু বাই ইয়ৰ প্ৰডাক্ট ৰাইট চ' দেট ইজ দিয়াৰ ফাইনেল ডিচিজন টুৱাৰ্ডছ দ্য buying your goods so these are the objectives of appeal in the advertising so appeal to আমি ক'ব পাৰোঁ যে আমাৰ কাৰণে খুবেই দৰকাৰী ঠিক আছে আৰু appeal to আমি কেনেকৈ প্ৰপাৰ জেগাত কেনেকৈ ইউজ কৰোঁ সেইটো আমাৰ মানে ডিপেণ্ড কৰিব ফৰ দ্য ডিফাৰেণ্ট টাইপছ অফ প্ৰডাক্টছ বা ছাৰ্ভিচেছ চ' চবৰে প্ৰডাক্টছবিলাকৰ appeal বা চব প্ৰডাক্টছবিলাকৰ হয়তো মানে অবজেক্টিভছ হয়তো বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে যেনেকৈ আমাৰ ধৰি লোৱা ব্ৰেণ্ডৰ কাৰণে বেলেগ হ'ব পাৰে এডভেঞ্চাৰৰ কাৰণে বেলেগ হ'ব পাৰে কিছুমান মিউজিকৰ লগত ৰিলেটেড বস্তুৰ কাৰণে আমাৰ বেলেগ হ'ব পাৰে ঠিক আছে বা আমি যদি ষ্টুডেণ্টছৰ কাৰণে বনাইছোঁ আমি কিছুমান বস্তুটোক বেলেগকৈ আমি বনাব লাগিব আমি আৰ্টিষ্টবিলাকৰ কাৰণে বনাইছোঁ আমি কিছুমান বেলেগকৈ অলপ ক্ৰাইটেৰিয়া কিছুমান আমি চাব লাগিব ঠিক আছে চ' সেইখিনি কিছুমান আছে ইন কেছ অফ দি এপিলছ ইন এডভাৰটাইজিং চ' ষ্টুডেণ্টছ আজিৰ কাৰণে তোমালোকক মই এপিল ইন এডভাৰটাইজিংটো কৰাইছোঁ আৰু তোমালোকে
তোমালোকৰ কাৰণে একচুৱেলি এটা ভাল হ'ল যে তোমালোকে যোনখন কিতাপ তোমালোকে ফাৰ্ষ্ট ইয়েৰ ইউজ কৰি আছিলা চেলছমেনশ্বিপ এণ্ড এডভাৰটাইজিং দেট ইজ ইউজড ইন দ্য চেম ইন ক্লাছ 12 অলছ' ৰাইট চ' সেইটো তোমালোকৰ ফৰ ইংলিছ ষ্টুডেণ্টছ এইটো তোমালোকৰ ভাল হ'ল বাট যোনবিলাকে ষ্টুডেণ্টছবিলাকে আছামিজ লৈছে তেওঁলোকৰ কাৰণে এইটো চাব লাগিব যে তোমালোকে আছামিজ কিতাপখন একচুৱেলি কিনিব লাগিব ঠিক আছে বাট যোনবিলাকে ধৰি লোৱা তোমালোকে ইংলিছৰ ষ্টুডেণ্টছ হয় তেওঁলোকে পুৰণা কিতাপখনো তোমালোকে সেইখনে ইউজ হ'ব দেট ইজ আ গুড থিং ফৰ ইউ ৰাইট ত' তোমালোকে পাৰ্টিকুলাৰলি সেইটো বস্তু চাবা যে তোমালোকে চিলেবাছটো ভালকে যাতে মানে চাই লোৱা চিলেবাছটো আমি সেই চিলেবাছৰ মতে ফ'ল' কৰিয়ে মই তোমালোকক কৰাইছোঁ ঠিক আছে চ' আজি ইউনিট নম্বৰ 7ত ইমানে আছে আৰু নেক্সট ক্লাছত তোমালোকক মই কম ৰিগাৰ্ডিং দ্য বাইং মটিভছ অফ ইয়ৰ প্ৰডাক্টছ ৰাইট চ' বাইং মটিভছটোৰ কাৰণে আই উইল টেক দ্য নেক্সট ক্লাছ চ' আজিৰ কাৰণে ইমানে থেংক ইউ